নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰই হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ হত্যাৰ তদন্তৰ আওতালৈ কেতিয়া আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে চলিছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰস্তুতি সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ বাবে এপ্ৰিল মাহৰ পৰাই চলিছিল যোগাযোগ ছিংগাপুৰৰ হাই কমিছনে পত্ৰ লিখি অৱগত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়ববীয়া উদ্যোগী ব্যৱসায়ী আৰু সাংস্কৃতিক গোষ্ঠীসহ উপস্থিত থাকিবলৈ আহ্বান জনাইছিল বিনম্ৰভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ইমানেই নহয় ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সহযোগিতাও বিচাৰিছিল শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে আনফালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য সংগঠক তথা শ্যামকানু মহন্তই ৰাজ্য চৰকাৰক যোগাযোগ কৰিব বুলি উল্লেখ আছে সেই পত্ৰখনত আৰু সেই পত্ৰখন মুখ্য সচিবলৈ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীয়ে তাত স্পষ্টভাৱে লিখে যে প্লিজ স্পীক পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ পুনৰ মধ্য অসমত চলিবলৈ গৈ আছে বৃহৎ উচ্ছেদ অভিযান ৬,০০০তকৈও অধিক বেদখলকাৰীৰ ভূমিত চলিব এবাৰ বুলডোজাৰ প্ৰশাসনিক বিষয়াই এই সন্দৰ্ভত ইতিমধ্যে বান্ধি দিছে নিৰ্দিষ্ট সময়সীমা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ মধ্য অসমত আকৌ চলিব বুলডোজাৰ ৬,০০০তকৈও অধিক বেদখলীকৃত ভূমিত চলিব এবাৰ উচ্ছেদ অভিযান প্ৰশাসনিক বিষয়াই এই সন্দৰ্ভত ইতিমধ্যে বান্ধি দিছে সময়সীমা বেদখলকাৰীলৈ প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অন্তিমবাৰৰ বাবে জাননী আৰু সেই জাননী পোৱাৰ পিছতো যিসকল বেদখলকাৰীয়ে ভূমি খালী কৰা নাই তেওঁলোকৰ ঠাইতো চলিব উচ্ছেদ অভিযান কিছু সময়ৰ পূৰ্বে বুলডোজাৰ একশ্যন ষ্টাৰ্ট নোহোৱাৰ পূৰ্বে এতিয়া সকিয়নি প্ৰদান কৰিছে জিলা আয়ুক্তই নগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী বেদখলকাৰীক বান্ধি দিছে এতিয়া ভূমি খালী কৰাৰ সময়সীমা এনেদৰে এতিয়া অবৈধ বেদখলকাৰীক লৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে নগাঁও জিলা আয়ুক্ত তথা দেৱাশিষ শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জনজাতিকৰণৰ দাবীৰে এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক ক'ত কেতিয়া কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া লোক বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া জোৰ সমদল কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এইবাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ শিৱসাগৰ হাতে হাতে জোৰ লৈ তলাতল ঘৰ প্ৰাংগণত বৃহৎ প্ৰতিবাদী সমদল এটা বিগ ব্ৰেকিং নিউজ জনাই আছে এই মুহূৰ্তত ইফালে কলিয়াবৰতো ওলাই আহিছে এতিয়া নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা প্ৰায় ৩০০ সহস্ৰাধিক লোকৰ জোৰ সমদলত কঁপি উঠিছে এইবাৰ কলিয়াবৰৰ ৰাজপথ এনেদৰে এতিয়া ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে জংগী আন্দোলন হ'ব বুলি ইতিমধ্যে স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ মৃত্যুক লৈ আহি পৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কণ্ঠশিল্পী জুবিন গাৰ্গৰ হত্যাৰ কি তথ্য লুকুৱাব খুজিছে আচলতে পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰালয়ে কাৰণ শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ তথ্য নিদিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে RTIৰ আবেদনত উত্তৰ দিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগ তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেলত বিদেশ মন্ত্ৰালয়ৰ ভূমিকাক লৈ এক RTI আবেদন দাখিল কৰিছিল জানিব পৰা মতে ডি ক্ৰছ কাৰেণ্টে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ডি ক্ৰছ কাৰেণ্টে দাখিল কৰিছিল এই আবেদন আৰু সেই আবেদনত সন্নিৱিষ্ট কৰা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰে ভিতৰত প্ৰথমটো প্ৰশ্নই হৈছে ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ মন্ত্ৰালয়ে কিদৰে সহায় কৰিছিল শ্যামকানু মহন্তক দ্বিতীয়তে ফেষ্টিভেলৰ বাবে কিমান ধন অনুমোদন প্ৰদান কৰা হৈছিল তৃতীয়তে উদ্যোক্তাই সহায় বিচাৰি দাখিল কৰা সেই আবেদন ইয়াৰ উপৰিও আবেদনৰ লগত দাখিল কৰা বাজেট চতুৰ্থতে অনুমোদন দিয়া পত্ৰৰ উত্তৰ বিচাৰি দাখিল কৰা হৈছিল RTIৰ আবেদন কিন্তু এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ এতিয়া অস্বীকাৰ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ EIDFৰ বিধায়ক তথা আশ্ৰাফুল হুছেইনে সংঘটিত কৰিছে এক লজ্জাজনক ঘটনা নিৰাপত্তাৰক্ষীৰ ওপৰত ধমকি প্ৰদান কৰিছে গুৱাহাটীৰ মাজমজিয়াত দিন দুপৰতে আশ্ৰাফুল হুছেইনে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ গুৱাহাটীৰ মাজমজিয়াতে বিধায়কৰ দাদাগিৰি
নিৰাপত্তাৰক্ষীক ঘুচিয়াইদাত ভাঙি দিয়াৰ হুংকাৰ প্ৰদান বিধায়কৰ ইতিমধ্যে কেমেৰাত বন্দী হৈ পৰিছে বিধায়কৰ দাদাগিৰিৰ এক্সক্লুচিভ দৃশ্য শিলপ্ৰগ্ৰামত AIDFৰ বিধায়ক তথা আশৰাফুল হুছেইনৰ এইবাৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰক্ষীক ধমকি দিলে এইবাৰ আশৰাফুল হুছেইনে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত AIDFৰ বিধায়ক তথা আশৰাফুল হুছেইনৰ ধমক এইবাৰ নিৰাপত্তাৰক্ষীৰ ওপৰত গাড়ী প্ৰৱেশত বাধা দিয়াক লৈ খঙত অগ্নিশৰ্মা হৈ পৰে AIDFৰ বিধায়ক তথা আশৰাফুল হুছেইন পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শেখ হাছিনাক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে আদালতে ইতিমধ্যে শেখ হাছিনাক মৃত্যুদণ্ড ৰায় প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ শেখ হাছিনাৰ সন্দৰ্ভত ICT আদালতৰ ডাঙৰ ৰায় সমগ্ৰ দেশ ইতিমধ্যে জোকাৰি গৈছে ICTৰ ৰায়দানে মানৱীয়তা উলংঘনৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে শেখ হাছিনাক অৱশেষত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ল শেখ হাছিনাক প্ৰায় 400 পৃষ্ঠা আৰু 6টা অধ্যায়ত শেখ হাছিনাৰ সন্দৰ্ভত ভয়ংকৰ তথ্য লাভ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ICT আদালতে শেখ হাছিনাৰ সন্দৰ্ভত ICTৰ বিচাৰে জোকাৰি গৈছে এবাৰ বাংলাদেশৰ ৰাজনীতি ইতিমধ্যে 5টাকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শেখ হাছিনাৰ বিৰুদ্ধে বিচাৰপীঠৰ মতে শেখ হাছিনাই মানৱীয়তা উলংঘা কৰিছিল গুৰুতৰ অপৰাধ বহুসংখ্যক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল শেখ হাছিনাৰ সেই ভুলৰ বাবেই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী ছাত্ৰৰ ওপৰত বোমা বৰ্ষণৰ নিৰ্দেশ দিছিল হেনো শেখ হাছিনাৰ নিৰ্দেশতে সামৰিক বাহিনীৰ হেলিকপ্টাৰে প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত নিক্ষেপ কৰিছিল হেনো বোমা কেৱল ইমানেই নহয় শেখ হাছিনাৰ আওয়ামী লীগে ৰাজপথলৈ ওলাই আহি জঁপিয়াই পৰিছিল প্ৰতিবাদকাৰীসকলৰ ওপৰত ইতিমধ্যে মন্ত্ৰী তথা হছনুল হকৰ সৈতে শেখ হাছিনাৰ টেলিফোনিক বাৰ্তালাপো মুকলি হৈ পৰিছে আদালতৰ মজিয়াত আৰু সেই বাৰ্তালাপত প্ৰতিবাদস্থলীত হিংসা বিয়পোৱাত উচতনি যোগান ধৰা মন্তব্য স্পষ্ট হৈ পৰিছে ইয়াৰ উপৰিও সেই বাৰ্তালাপত স্পষ্ট হৈ পৰিছে প্ৰতিবাদী ছাত্ৰসকলক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰা শেখ হাছিনাৰ সেই মন্তব্য ইয়াৰ উপৰিও প্ৰতিবাদস্থলীত অধিকাংশ লোকৰ মৃত্যু হৈছিল নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত ইয়াৰ উপৰিও শেখ হাছিনাৰ চৰকাৰৰ দিনত সেনা আৰক্ষীয়ে অন্যায়ভাৱে নিৰীহক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ উপৰিও ICTৰ মজিয়াত শেখ হাছিনাৰ বিৰুদ্ধে কোনে কোনে প্ৰদান কৰিছে সাক্ষ্যৰ ভাষ্য ইতিমধ্যে আদালতত দাঙি ধৰিছে 5জনীয়া বিচাৰপীঠে অৱশেষত সাক্ষীৰ ভাষ্য আৰু তথ্য প্ৰমাণৰ ভিত্তিত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শেখ হাছিনাক দিয়া হৈছে মৃত্যুদণ্ডৰ ৰায় পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমলৈ আহি আছে AIMIMৰ প্ৰধান তথা আছাদুদ্দিন ওৱেইচি 2024ত বিধানসভা নিৰ্বাচন খেলিব AIMIM দলে ইতিমধ্যে এই ইংগিত প্ৰদান কৰিছে AIDFৰ প্ৰধান তথা বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কয় যে আছাদুদ্দিন ওৱেইচি অসমলৈ আহিলে আমি স্বাগতম জনাম যিহেতু বিহাৰত ভাল কাম কৰিছে আছাদুদ্দিন ওৱেইচিয়ে মহাগঠবন্ধনে ওৱেইচিক নুলুৱাৰী শিক্ষা দিছে ইয়াৰ উপৰিও বদৰুদ্দিন আজমলে কয় যে ওৱেইচিৰ সৈতে আমাৰ কথা হৈছে কংগ্ৰেছতকৈও আমি 24ত ভাল ফলাফল দেখুৱাম আমি অকলেই এইবাৰ 35খন আসনত নিৰ্বাচন খেলিম এনেদৰে কিছু সময়ৰ পূৰ্বে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে নিউজ ডেস্ক ৰিপোৰ্ট ZD নিউজ